বিজয় গুপ্তাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সময় ওলাই অমিত শ্বাহৰ। বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জয়ী কৰাবলৈও সময় ওলায়। ভোটৰ অংকত সকলো কৰিবলৈ সময় ওলায়। কিন্তু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাবলৈহে সময় নহয় অমিত শ্বাহৰ। কি নৰেন্দ্ৰ মোদী, কি অমিত শ্বাহ, কি নীতিন নবীন, সকলোৰে জুবিন ক্ষেত্ৰ যাবলৈ আহৰি নহ'ল। আনকি জুবিন গাৰ্গৰ নামটো ভাষণৰ মাজত উচ্চাৰণ কৰিবলৈও সাহস নহয়। নিৰ্বাচনৰ ভৰপক সময় অসমৰ। ৰাষ্ট্ৰীয়তাবাদী নেতাসকলেও ভিৰ কৰিছেহি অসমত। ব্যতিক্ৰমী নহয় বিজেপিও। ১.৫-২ মাহ আগৰ পৰাই ৪-৫ বাৰকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ আহিছিল। কিন্তু সেয়া আছিল কেৱল ভোট বেংকৰ ৰাজনীতি আৰু তেওঁলোকক লাগে মাথো ভোট। অসমীয়াৰ হিয়াৰ আপোন জুবিন গাৰ্গৰ প্ৰতি যেন অকণমানো আৱেগ অনুভূতি নাই। অসমলৈ তেওঁলোক বিমানেৰে আহিছে আৰু উভতি গৈছে। ভাষণৰ ফুলজাৰি জ্বলাই বিৰোধী শিবিৰক কটাক্ষও ভালদৰে কৰিলে। পিছে প্ৰাণৰ শিল্পীগৰাকীৰ বিষয়ে এবাৰ কিবা এটা উচ্চাৰণ কৰিবলৈও যেন তেওঁলোকৰ সময় নাই বা সাহস নহয়। উল্লেখ কৰি থওঁ, ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তি হৈও ৰাহুল গান্ধী অসমলৈ আহোঁতে তেওঁ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছিল। প্ৰিয়ংকা গান্ধীও অসমলৈ আহি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে কৈছিল যে জুবিন গাৰ্গৰ দৰে এক বৃহৎ সত্তাৰ নামত ৰাজনীতি কৰা উচিত নহয়। এনেধৰণৰ নিকৃষ্ট ৰাজনীতিৰ পৰা দূৰৈত থকাই উচিত। বিপৰীতে ২-৩ বাৰ অসমলৈ অহাৰ পাছতো জুবিন ক্ষেত্ৰলৈ যোৱাৰ কোনো পৰিকল্পনা অমিত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত উল্লেখ নাথাকিল। মুঠৰ ওপৰত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহি অসমবাসীক উন্নয়নৰ ফুলজাৰি দেখুৱাই ভোট বেংক গোটাবলৈহে যেন বিজেপিৰ কেন্দ্ৰীয় নেতা মন্ত্ৰীসকল অসমলৈ আহে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। যোৱা ১৫ মাৰ্চৰ দিনা যেতিয়া খানাপাৰাত কান্ধত ঢোল লৈ অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল, সেই একে সময়তে জুবিন ফেন ক্লাব আৰু জুবিন অনুৰাগীসকলৰ সৈতে মিলি জুবিন সমাধি ক্ষেত্ৰৰ ওপৰত ত্ৰিপালেৰে গৰিমা শইকীয়া গাৰ্গ তম্বু তৰাত ব্যস্ত আছিল। কিয়নো বৰষুণে তছনছ কৰি পেলাবলৈ ধৰিছিল জুবিন ক্ষেত্ৰখন। অথচ মাত্ৰ ১১ কিলোমিটাৰ ব্যৱধান আছিল খানাপাৰা আৰু জুবিন ক্ষেত্ৰৰ মাজত। অসমীয়া জাতিৰ আৱেগ জুবিন গাৰ্গৰ ক্ষেত্ৰত ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰেনে? আনকি অমিত শ্বাহে শনিবাৰে সন্ধিয়া কৰা ৰোড শ্ব'ৰ সময়ত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা গামোচাখন হাতত লৈ ৰাজপথত থিয় হোৱা অনুৰাগীসকলক দেখি বিজেপিৰ সুসজ্জিত ৰোড শ্ব'ত ত্ৰাসৰ সৃষ্টি হ'ল। পৰিস্থিতি চম্ভালিব নোৱাৰি আৰক্ষীয়ে বৰ্বৰতাৰ আশ্ৰয় ল'লে আৰু যুৱকসকলৰ হাতৰ পৰা অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাখনো কাঢ়ি নিলে। তেন্তে বিজেপি নেতা কৰ্মীসকলৰ জুবিন গাৰ্গৰ প্ৰতি কিমান মৰম ভালপোৱা আছে আপুনি এবাৰ নীৰৱে ভাবক। একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সৰভোগত চলি থকা জন আশীৰ্বাদ যাত্ৰাৰ সময়তে কেইজনমান ছাত্ৰ ছাত্ৰীয়ে অসমীয়া সংগীত জগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শান্তিপূৰ্ণভাৱে প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু শাসক দলৰ সৈতে জড়িত দুগৰাকী বিজেপি কৰ্মীয়ে সেই প্লে কাৰ্ড বলপূৰ্বকভাৱে কাঢ়ি লৈ ফালি পেলায়, যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে। যাৰ পাছত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক অধিকাৰ দমন কৰাৰ অভিযোগ উঠাৰ লগতে তীব্ৰ সমালোচনাৰো জোৱাৰ উঠিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।